আজিৰ এক গুৰুত্বপূৰ্ণ খবৰ, বিজ্ঞান আৰু মহাকাশ সংক্ৰান্ত খবৰ। আজিৰ এই ভিডিঅ'টো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সফলতাৰ বাবে উৎক্ষেপণ কৰিলে বাহুবলী ৰকেট। বাহুবলী ৰকেটৰ পৰা নতুন কৃত্ৰিম উপগ্ৰহ লুবাৰ্ড 6 এই উৎক্ষেপণটো সম্পন্ন কৰা হয় শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা। এই কৃত্ৰিম উপগ্ৰহটোৰ ওজন প্ৰায় ৬,১০০ কিলোগ্ৰাম আৰু এতিয়ালৈকে উৎক্ষেপণ হোৱা আটাইতকৈ শক্তিশালী আৰু আধুনিক উপগ্ৰহসমূহৰ ভিতৰত অন্যতম। উৎক্ষেপণৰ কিছু মিনিটৰ ভিতৰতে উপগ্ৰহটোৱে সফলভাৱে নিজৰ কক্ষপথত প্ৰৱেশ কৰে। এই অভিযানটো ভাৰতৰ মহাকাশ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলষ্টন হিচাপে গণ্য কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ বিজ্ঞানীসকলক সফলতাৰ বাবে অভিনন্দন জনাইছে। লুবাৰ্ড 6 উপগ্ৰহটো মূলতঃ যোগাযোগ ব্যৱস্থা উন্নত কৰা, উচ্চ গতিৰ ডাটা সংযোগ, বাণিজ্যিক আৰু প্ৰযুক্তিগত সেৱা শক্তিশালী কৰা, ভৱিষ্যতৰ মহাকাশ গৱেষণাত সহায় কৰা, এইবোৰ উদ্দেশ্য লৈ নিৰ্মাণ কৰা হৈছিল। এই যিটো লুবাৰ্ড 6 উপগ্ৰহটো পঠোৱা হৈছিল। বিশেষজ্ঞসকলৰ মতে এই উপগ্ৰহে ভাৰতৰ বিশ্বৰ মহাকাশ প্ৰযুক্তিক অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰ কৰি তুলিব, লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ মহাকাশ সেৱাৰ গুৰুত্ব বহু গুণে বৃদ্ধি পাব। ইছৰোৰ এই সফল অভিযান ভাৰতীয় বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম, দক্ষতা আৰু উদ্ভাৱনী শক্তিৰ এক উজ্জ্বল উদাহৰণ। শেষত ক'ব পাৰি, ভাৰত পুনৰ এবাৰ প্ৰমাণ কৰিলে যে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দেশখন দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে এই যিটো খবৰ শুনিলে, এইটো অতি আমাৰ কাৰণে হেল্পফুল। কিয় মই কৈ আছোঁ, এই যে লুবাৰ্ড 6 উপগ্ৰহটো মূলতে আমাৰ বৈজ্ঞানিকসকলে পঠিয়াইছে মহাকাশলৈ, সেইটোৰ মূলতঃ কাৰণ কেইটা হ'ল যোগাযোগৰ ব্যৱস্থা উন্নত কৰা, মানে টেলিকমিউনিকেশ্যনত বহুতো উন্নত হ'ল। তাৰপিছত আহিল উচ্চ গতিৰ ডাটা সংযোগ, মানে স্পীডত ডাটা সংযোগ কৰিবৰ কাৰণে, সেইটোৰ কাৰণে সুবিধা হ'ব। বাণিজ্যিক প্ৰযুক্তিগত সেৱা শক্তিশালী কৰা, বাণিজ্যিক দিশত যেনে বেংকিং ছেক্টৰৰ পৰা আদি কৰি যিবিলাক দিশ আছে, সেইবিলাক ইণ্টাৰনেটৰ লগত যিবিলাক জড়িত সেৱাসমূহ আছে, সেইবিলাক আৰু শক্তিশালী কৰা। ভৱিষ্যতত মহাকাশৰ গৱেষণাৰ ক্ষেত্ৰৰ কাৰণে সহায় হ'ব এই যিটো আপোনালোক লুবাৰ্ড 6 উপগ্ৰহটো পঠোৱা হৈছিল সেইটো, আৰু সেই উপগ্ৰহটোৰ ওজন প্ৰায় ৬,১০০ কিলোগ্ৰাম। গতিকে মনত ৰাখিব আপোনালোক সকলোৰ কাৰণে। আৰু আমি সকলোৱে ইছৰোৰ এই বৈজ্ঞানিকসকলে যি টীমে এই কামখিনি কৰিছে, তেওঁলোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ OLS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা আৰু সমূহ অসমবাসীৰ তৰফৰ পৰা তেওঁলোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমানখিনি ছাকচেছ এচিভমেণ্ট কৰাৰ কাৰণে। ধন্যবাদ। আৰু এই খবৰটো আপোনালোকে শুনি পেলাই কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে।